everyone, welcome to APSC Adda. সকলোৰে কাৰণে ভাল খবৰ যে আৰবান টেকনিকেল অফিচাৰৰ ভেকেন্সি ওলাইছে আৰু এবাৰ অকল সিভিল নহয় বহুত কেইটা ডিপাৰ্টমেন্টৰ কাৰণে ওলাইছে। প্ৰথমে ওলাইছে সিভিলৰ কাৰণে আৰবান টেকনিকেল অফিচাৰ, সিভিল ইঞ্জিনিয়াৰ বা পাব্লিক হেল্থ ইঞ্জিনিয়াৰ বুলি কৈছে। হয়তো যোনখিনি আমাৰ ষ্টেট মিউনিচিপাল বৰ্ডৰ যোনখিনি পানী যোগান আঁচনি আছে সেইখিনি ৰিলেটেড বেছি হ'ব এইটো কাম সিভিলৰ। তাৰে সিভিলৰ 10টা পোষ্ট আছে। মেকানিকেলৰ আৰবান টেকনিকেল অফিচাৰ আছে 16টা পোষ্ট মেকানিকেলৰ। তাৰপিছত ওলাইছে ইলেক্ট্ৰিকেলৰ 11টা পোষ্ট আৰু লগতে ওলাইছে এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰৰ কাৰণে 6টা পোষ্ট। এইটো পে স্কেল একে আমাৰ 30,000 to 1,10,000 আৰু গ্ৰেড পে 12,700 মানে 42,700 বেচিক পে সব কেলকুলেট কৰা হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সিভিল ইঞ্জিনিয়াৰৰ কাৰণে বিটেক লাগিব সিভিলৰ, মেকানিকেলৰ বি বিটেক মেকানিকেল, ইলেক্ট্ৰিকেলৰ বি বিটেক ইলেক্ট্ৰিকেল আৰু যোনটো আছে এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰৰ কাৰণে আইদাৰ বি বিটেক ইন এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং or BE BTech in Civil Engineering with Masters in Environmental Science by Environmental Engineering. এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰৰ কাৰণে। আৰু ইয়াৰে প্ৰবেবল সিলেবাস কি হ'ব পাৰে এইটো আমাৰ আপোনালোকে চাব পাৰে, মই লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। গতিকে এইটো এটা ভাল অপৰচুনিটি বহুত কেইটা ডিপাৰ্টমেণ্টৰ কেণ্ডিডেটছৰ কাৰণে। সকলোৱে নিজৰ প্ৰিপাৰেশ্যন চলাই যাওক। অল দ্য বেষ্ট। থেংক ইউ।